নমস্কাৰ আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আমি আৰম্ভণিতে আপোনাক জনাও তিনিচুকীয়াৰ এটা অতি হৃদয় বিদাৰক আৰু অমানৱীয় ঘটনাৰ খবৰ কৰোনাৰ এন্টিজেন টেষ্টৰ ফলাফল নামানে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ হেমাহিত এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কৰোনা সন্ত্ৰাসৰ মাজত চৰকাৰী নীতি নিৰ্দেশনাই এতিয়া তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে অন্য ৰোগত আক্ৰান্ত ৰোগীসকলক আৰু শেহতীয়াকৈ তেনে এক ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা ৰাজশ্ৰী বৰঠাকুৰ নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ 19 আগষ্টত মহিলাগৰাকীৰ প্ৰেছাৰ ষ্ট্ৰোক হৈছিল এম্বুলেন্সৰ জৰিয়তে অক্সিজেন মাস্ক লগাই জৰুৰীকালীনভাৱে তিনিচুকীয়াৰ কেইবাখনো ব্যক্তিগত তথা চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে কাকুতি মিনতি কৰিবলগীয়া হ'ল কিন্তু কোনো এখন চিকিৎসালয়ে সেৱা আগনবঢ়ালে মহিলাগৰাকীক অৱশেষত তিনিচুকীয়াত চিকিৎসা সেৱাৰ সুবিধা নাপাই অসুস্থ মহিলাগৰাকীক লৈ যোৱা হ'ল ডিব্ৰুগড়স্থিত AMCHলৈ কিন্তু তাতেও ICU নাটনিৰ বাবে ভৰ্তি কৰিবলৈ সক্ষম নহল পিছত ৰেপিড এন্টিজেন টেষ্ট কৰি ব্যক্তিগত হাস্পতাললৈ যাবলৈ আহ্বান জনাই পৰিয়ালৰ লোকক পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ কেইবাখনো ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চৰকাৰৰ নীতি নিৰ্দেশনাৰ দোহাই দি ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল নামানিলে চিকিৎসালয় কৰ্তৃপক্ষই অৱশেষত চিকিৎসাৰ অভাৱত ব্ৰহ্মপুত্ৰ হাস্পতালৰ বাহিৰতেই মৃত্যুক আঁকোৱালি ল'লে এটি 5 মহীয়া সন্তানৰ এই মাতৃগৰাকীয়ে ব্যক্তিগত হাস্পতালসমূহত যদি জৰুৰীকালীন সময়তো ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল নামানে তেন্তে স্বাস্থ্য বিভাগে দৈনিক হাজাৰ ৰেপিড টেষ্ট কৰাৰ মূল্যই নাই নেকি বুলি ক্ষোভ প্ৰকাশ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে আৰু এই মুহূৰ্তত আমি জনাও এই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগেও সকলো বিষয় অৱগত কৰিছে আৰু ইয়াৰ উত্তৰ বিচাৰিছে আৰু তেওঁলোকে কামনা কৰিছে এয়াই যেন শেষ ঘটনা হওক ইয়াৰ পিছত যাতে আৰু কোনো দুৰ্ভগীয়া ৰোগীয়ে এনেদৰে বিনা চিকিৎসাই প্ৰাণ হেৰুৱাবলগীয়া নহয় অত্যন্ত শোকত ভাগি পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো এয়া হৈছে টুইট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টুইট লিখিছে নিহত মহিলাগৰাকীৰ ভাতৃয়ে এটি 5 মহীয়া সন্তানক এৰি অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল বিনা চিকিৎসাই এইগৰাকী মহিলাই অত্যন্ত অমানৱীয় এটি ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে কোভিড সন্ত্ৰাসৰ এই সময়ছোৱাত কেইবাখনো চিকিৎসালয়ৰ দুৱাৰে গৈ উভতি আহিবলগীয়া হ'ল এই পৰিয়ালটো 24 ঘণ্টা ধৰি এম্বুলেন্সতে থাকিল এই মহিলাগৰাকী বিনা চিকিৎসাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল মহিলাগৰাকী 19 আগষ্টত মাইল্ড ষ্ট্ৰোকত আক্ৰান্ত হৈছিল মহিলাগৰাকী আৰু তাৰ পিছতে তিনিচুকীয়াৰ কেইবাখনো হাস্পতাললৈ লৈ যোৱা হৈছিল জৰুৰীকালীন সেৱাৰ বাবে হাবাথুৰি খাবলগীয়া হ'ল এটা ICU বিচাৰি হাবাথুৰি খাবলগীয়া হ'ল পৰিয়ালে আৰু তিনিচুকীয়াৰ প্ৰত্যেকখন চিকিৎসালয়ে তেওঁলোকক অৱহেলা কৰাৰ পাছত ডিব্ৰুগড়স্থিত AMCHলৈ লৈ যোৱা হয় মহিলাগৰাকীক আৰু তাতেও ICUৰ অভাৱত পুনৰ ব্যক্তিগত হাস্পতালৰ দুৱাৰে ঘূৰিবলগীয়া হয় কিন্তু প্ৰত্যেকখন চিকিৎসালয়ে এটাই কথা উল্লেখ কৰিছে যে তেওঁলোকে নামানে ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল আৰু ইয়াৰ লগে প্ৰশ্ন উত্থাপিত হৈছে যি সময়ত ৰাজ্যত হাজাৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছে দৈনিক 50ৰ পৰা 60,000 লোকৰ কিন্তু তেনেস্থলত ৰেপিড এন্টিজেন টেষ্টৰ ফলাফলৰ গ্ৰহণযোগ্যতাক লৈ কিয় প্ৰশ্ন উত্থাপন কৰিছে এইসমূহ ব্যক্তিগত তথা চৰকাৰী চিকিৎসালয়সমূহে আৰু তাকে লৈ এই প্ৰশ্ন উত্থাপন কৰিছে আৰু তাকে লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টুইট কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীৰ আত্মীয় 19 তাৰিখে ৰাতি 11টা বজাত খবৰ পালোঁ যে তাই প্ৰেছাৰ ষ্ট্ৰোক হ'ল তাৰপৰা ইমিডিয়েটলি তাইক লৈ যোৱা হ'ল আপোনাৰ মাৰ্ঘেৰিটা চিভিললৈ তাত আপোনাৰ 2টা ইনজেকশ্যন আৰু দৰৱ এটা দিলে তাৰপিছত লৈ যোৱা হ'ল আপোনাৰ এমালি নাৰ্ছিং হোমত তাত ক'লে বোলে কণ্ডিশ্যনটো ভাল নহয় আপোনাৰ ষ্ট্ৰোক হৈছে ব্ৰেইনৰ ইমিডিয়েট লৈ আহিব লাগিব RC মেমৰিয়েল স্বাস্তিক লাইফলাইন বৰঠাকুৰ চবতে গ'লোঁ ক'তো আপোনাক খুলি নিদিলে মাত্ৰ চিকিউৰিটি গাৰ্ডকেইজনে কয় ইয়াত ডক্টৰ নাই নহ'ব আমি লৈ গ'লোঁ প্ৰথম আপোনাৰ ব্ৰহ্মপুত্ৰলৈ আৰু AMCত আপোনাৰ অলৰেডি ৰেপিড টেষ্ট কৰা হ'ল তাত নেগেটিভ কাগজখন আছিলে আপোনাৰ তাৰপিছত ব্ৰহ্মপুত্ৰত যোৱাৰ পিছত কি হ'ল তেওঁলোকে ৰেপিড টেষ্ট নেমানে তেওঁলোকক লাগে যোনটো ICMR PCR যোনটো আপোনাৰ দুদিনৰ পিছত ৰিপৰ্ট আহে সেইটোহে লাগে কিন্তু সেইটো মই কোৱা হ'ল কি পেচেণ্ট যিহেতু অক্সিজেন দি থোৱা আছে চেঞ্চ নাই দুদিনত কেনেকৈ হ'ব কিন্তু তেওঁলোকে একো নেমানে তেওঁলোকৰ সেইটো ৰিপৰ্ট লাগিবই আৰু যদি লাগে বুলি কৈছে আপুনি মালিকৰ লগত কথা পাতক তাৰপৰা মই লগৰজনক কৈ মালিকৰ লগত কথা পতালোঁ মালিকে কৈছে হ'ব বুলি ক'লে প্ৰথম তাৰপিছত কি হ'ল কৈছে নাই তাৰপিছত তললৈ গ'লোঁ কাউণ্টাৰত ক'লোঁ কি এটা কোনোবা এজন আহিব মাতিছে না তাত ক'লে নাই নহ'ব আপোনালোকে পেচেণ্ট লৈ যাওক আমি এডমিট নকৰোঁ ইয়াত আপোনাৰ এডমিশ্যন নহ'ব আমি এইটো টেষ্টত ৰেপিড টেষ্ট কৰিবই লাগিব কিন্তু আধা ঘণ্টা আপোনাৰ বাহিৰত এই ৰ'দত এম্বুলেঞ্চত ভণ্টি আছে একো নাই তাৰপিছত ইমিডিয়েটলি তাৰপৰা লৈ গ'লোঁ আমি আদিত্যলৈ লৈ গ'লোঁ আদিত্যত আপোনাৰ ডক্টৰ নাই এঘণ্টামান পিছত আহিব বুলি ক'লে তাৰপৰা আমি লৈ আহিলোঁ সঞ্জীৱনীলৈ সঞ্জীৱনীত তেনেকৈ কেজুৱেলিটিত ভৰালোঁ তাইক
ডক্টৰজন আছিলে তেওঁ চালে মানে তেওঁ ক'লে কি এইটো ৰেপিড টেষ্টটো আপোনাৰ ইয়াত আমি নামানো ৰেপিড টেষ্ট আপোনালোকে এইটো টেষ্ট কৰিব লাগিব মই ক'লোঁ আপোনালোকে কিবা এটা কৰক তেওঁলোকে ক'লে আমি ইয়াতে কৰি দিম ৰেপিড টেষ্টটো কৰি দিম আপোনালোকে 6,000 টকা এটা আমাক জমা দিব লাগিব ভণ্টিক মাত্ৰ লৈ গৈ জেনেৰেল ৱাৰ্ডত থৈ দিছে কেবিন চেবিন নাই জেনেৰেল ৱাৰ্ডত থৈ দিছে মাত্ৰ এটা চেলাইন আৰু এটা অক্সিজেন লগাই থৈছে আৰু কোনো এজন ডক্টৰে নাহিলে কোনো ডাক্তৰ অহা নাই তেনেকৈ তাইক পেলাই থৈ দিছে 1:15 মানত মোক বন্ধুৱে ফোন কৰিছে দাদা আহক একো পালচাছ নাই মই গৈ চাইছোঁগৈ উশাহ চুশাহ একো নাই মানে অলৰেডি তাই নাই তেতিয়া তাৰপিছত দুজনী নাৰ্ছ পিপি কিট পিন্ধি আহি তাহাঁতি কৈছে ECG কৰিব লাগিব কৈছে এতিয়া ECG কৰি কি লাভ নাই কৰিব লাগিব ছাৰে কৈছে তাৰপৰা ECG কৰাৰ পিছত ৰিপৰ্টটো চাই আপোনাৰ ডক্টৰে কৈছে তাই নাই বুলি কোনো একো ট্ৰিটমেণ্ট নাপালে আমি গোটেই নাৰ্ছিং হোম সঞ্জীৱনী কিন্তু কোনো হস্পিটেল নেমানে মানে নেচায়ে নহ'ব ৰেপিড কিট আমি নেমানো কৈছে এইটো একো ফল্ছ আহে আমি এইটো নহ'ব আমাৰ ইটো ৰিপৰ্টে লাগিব এক আজব ঘটনা ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'ল এটা পৰিয়াল ধৰ্মক দোহাই দি পদ্ম দাসৰ পৰিয়ালক এঘৰীয়া কৰিলে একহৰণ ভাগৱতী সমাজে একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছিল সহস্ৰাধিক লোকে আৰু সেই সময়তে মুৰ্গীৰ মাংস বিক্ৰীৰে পৰিয়ালক পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল দৰিদ্ৰ পৰিয়ালটো ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল একহৰণ ভাগৱতী সমাজৰ পৰা শংকৰদেৱ সংঘৰ পিছত এইবাৰ একহৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আমি জনাইছো ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'ল এটা পৰিয়াল ধৰ্মক দোহাই দি পদ্ম দাসৰ পৰিয়ালটিক এঘৰীয়া কৰিলে একহৰণ ভাগৱতী সমাজে একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছিল সহস্ৰাধিক লোকে আৰু সেই সময়তে মুৰ্গীৰ মাংস বিক্ৰীৰে পৰিয়ালক পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল এই দৰিদ্ৰ পৰিয়ালটো ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল একহৰণ ভাগৱতী সমাজৰ পৰা শংকৰদেৱ সংঘৰ পিছত এইবাৰ একহৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া মই এতিয়া মানে কি লকডাউনৰ কাৰণে চলিব কৰিব নোৱাৰা বিধিমত মানে ব্ৰইলাৰ এখন খুলিছোঁ মানে দুটা এটাকৈ কাটিছোঁ আৰু হাতী কুটি থকা অৱস্থাত ৰাইজে মোক মানে চব সমাজে এনেকুৱা এটা কৰিছে যে তুমি ব্ৰইলাৰ কটাৰ কাৰণে আমাৰ সমাজত থাকিব নোৱাৰিবা তেতিয়া মই ৰাইজখনকে ক'লোঁ যে মোৰতো পেটটো পুহিব লাগিব কিবাটো চাব লাগিব ঘৰখন কাৰণে গতিকে মই ব্ৰইলাৰটো কটাৰ কাৰণে সেইটো অপৰাধ আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ অত্যন্ত এটা লজ্জাজনক বিষয় এই মুহূৰ্তত জীৱিকাৰ পথ হেৰুৱাই পেলাইছে বহু লোকে আৰু তেনে সময়তে মুৰ্গীৰ মাংস বিক্ৰী কৰি বহিষ্কাৰ হ'বলগীয়া হ'ল এই পৰিয়ালটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইখিনি মুহূৰ্তত এই ঘটনাক কেন্দ্ৰ কৰি ঘটনা সংঘটিত হৈছে সেয়া সঁচাকৈ লজ্জাজনক আৰু যিহেতু যি কৰোণা ভাইৰাছ সেই কৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে লকডাউন আৰু সেই লকডাউনৰ সময়ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল আচলতে চলিবৰ কাৰণে বহুত চলিব আছে তেনে সময়তে তেওঁলোকৰ জীৱিকাৰ ন কৌশল উলিয়াই নিশ্চয় হয় ভাস্কৰ আমি আহিম আপোনাৰ কাষলৈ আৰু এনেদৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ ইয়াৰ পূৰ্বে শংকৰ সংঘৰ বহিষ্কাৰ কৰিছিল এগৰাকী যুৱকক গাহৰি পালন কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হৈছিল এজন যুৱক আৰু এইবাৰ পুনৰ এনে এক ঘটনা সংঘটিত হ'ল মুৰ্গীৰ মাংস বিক্ৰী কৰি ৰোষত পৰিল ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'বলগীয়া হ'ল এটা পৰিয়াল ধৰ্মক দোহাই দি পদ্ম দাস নামৰ পৰিয়ালক এঘৰীয়া কৰিলে একহৰণ ভাগৱতী সমাজে একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছিল সহস্ৰাধিক লোকে আৰু সেই সময়তে মুৰ্গীৰ মাংস বিক্ৰীৰে পৰিয়ালক পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে জীৱিকাৰ পথ বাছি লৈ বিপদত পৰিল এই দৰিদ্ৰ পৰিয়ালটো ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল একহৰণ ভাগৱতী সমাজৰ পৰা শংকৰদেৱ সংঘৰ পিছত এইবাৰ একহৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি চমু বাণিজ্যিক বিৰতি
এই মুহূৰ্তত আৰু এই মুহূৰ্তত বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনাক জনাইছিলোঁ যে একবিংশ শতিকাৰ এটা নিকৃষ্ট এটা লজ্জাজনক ঘটনা সংঘটিত হৈছে এইখন অসমতেই ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰি এঘৰীয়া হ'বলগীয়া হ'ল এটা পৰিয়াল ধৰ্মক দোহাই দি পদ্ম দাস নামৰ এজন লোকৰ পৰিয়ালটিক এঘৰীয়া কৰিলে একশৰণ ভাগৱতী সমাজে একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাতীচুঙত লকডাউনৰ সময়ত জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছিল সহস্ৰাধিক লোকে আৰু তেনে সময়তেই মুৰ্গীৰ মাংস বিক্ৰীৰে পৰিয়ালক পোহপাল দিয়াৰ ব্যৱস্থা কৰিছিল পদ্ম দাসে জীৱিকাৰ পথ বাছি লৈ এতিয়া বিপদত পৰিল দৰিদ্ৰ পৰিয়ালটো ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হ'ল একশৰণ ভাগৱতী সমাজৰ পৰা শংকৰদেৱ সংঘৰ পিছত এইবাৰ একশৰণ ভাগৱতী সমাজৰ এনে নিকৃষ্ট কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এই খণ্ডত আমি কথা পাতিম আমাৰ সাংবাদিকৰ সৈতে কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ ইয়াৰ পূৰ্বে গাহৰি পালনেৰে এঘৰীয়া হ'বলগীয়া হৈছিল এজন যুৱক আৰু সেই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু অনুৰূপ ঘটনা এবাৰ সংঘটিত হ'ল একশৰণ ভাগৱতী সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া হ'ল এইজন ব্যক্তি পদ্ম দাস মুৰ্গী মাংস বিক্ৰীৰে পৰিয়াল পোহপাল দিছিল এয়াই হ'ল তেওঁৰ অপৰাধ ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ ভাস্কৰ কেনেকুৱা মানসিকতা এয়া মুৰ্গীৰ মাংস বিক্ৰী কৰাৰ বাবে বহিষ্কাৰ কৰা হ'ল এঘৰীয়া কৰা হ'ল এইগৰাকী ব্যক্তিৰ পৰিয়ালটিক একবিংশ শতিকাৰ যি মানসিকতা সেই মানসিকতা কেনেধৰণৰ ভাস্কৰৰ সৈতে আমি পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত একবিংশ শতিকাত মানৱ সমাজক লজ্জানত কৰা এটি ঘটনা সংঘটিত হ'ল এইখন সমাজতে এই ঘটনা সংঘটিত হ'ল আমি জনাইছোঁ ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমাৰ ৰাজ্যত গাহৰি পালনেৰে জীৱিকা অৰ্জন কৰা এজন যুৱকক এঘৰীয়া কৰা হৈছিল আৰু তেনে ঘটনাৰ যেন পুনৰাবৃত্তি ঘটিল আৰু ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপিত হৈছে যে মহাপুৰুষজনাই কৰবাত লিখি গৈছে নেকি যে এনেকুৱা ধৰণৰ জীৱিকা অৱলম্বন কৰাটো অপৰাধ তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে এইখিনি মুহূৰ্তত লকডাউনৰ সময়ছোৱাত জীৱন জীৱিকাৰ সন্ধানত হাহাকাৰ কৰিবলগীয়া হৈছে বহু লোকে আৰু তেনে এগৰাকী দুৰ্ভগীয়া ব্যক্তি হ'ল পদ্ম দাস আৰু এই লকডাউনৰ সময়ছোৱাত জীৱিকাৰ সকলো পথ হেৰুৱাই অৱশেষত মুৰ্গীৰ মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল এইগৰাকী ব্যক্তি আৰু এইগৰাকী ব্যক্তি এতিয়া ৰোষত পৰিল একশৰণ ভাগৱতী সমাজৰ মুৰ্গীৰ মাংস বিক্ৰী কৰাৰ অপৰাধ হিচাপে গণ্য কৰি একশৰণ ভাগৱতী সমাজে এঘৰীয়া কৰিলে এইগৰাকী ব্যক্তিৰ পৰিয়ালক আৰু এই খণ্ডত প্ৰতিক্ৰিয়া ৰাইজৰ কেনেকুৱা এই খবৰ আমি আপোনালোকক জনাই যাম আগবাঢ়িছোঁ এই মুহূৰ্তৰ পৰৱৰ্তী খবৰলৈ আৰক্ষীক লজ্জানত কৰিলে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদে নিৰ্দোষী লোকক নানা অজুহাতত মাজবাট আৰক্ষী থানালৈ আনি লক আপত ভৰাই ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অচি ৰাজা ইৰছাদৰ বিৰুদ্ধে ৰাজা ইৰছাদৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ গুৰুতৰ অভিযোগ উত্থাপন ভুক্তভোগী এটা পৰিয়ালৰ দাবী কৰা ধনৰ পৰিমাণ কম হ'লেও যিকোনো কেছ লগাই চালান দিয়াৰ ভাবুকি প্ৰদান আৰক্ষীৰ অত্যাচাৰ আৰু নিৰ্যাতনৰ বাবেই যৌতুকত অনা সোণৰ অলংকাৰ বন্ধকত থৈ ৫০,০০০ টকা দি স্বামীক মোকলাই নিবলৈ বাধ্য হ'ল এগৰাকী মহিলাই ভাং খোৱাৰ বাবে ১৮ আগষ্টত মাজবাট আৰক্ষীয়ে আটক কৰিছিল বিকি বৰা নামৰ এজন যুৱকক আৰু তাৰ পিছত লক আপৰ ভিতৰত ৰড আৰু পিস্তলেৰে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ইমানেই নহয় বিকিক মোকলাই দিয়াৰ নামত পৰিয়ালৰ লোকক ১ লাখ টকা দাবী কৰে আৰক্ষীয়ে আৰু টকা নিদিলে ক্ষমতা আৰু ধনৰ লোভত বিকি বৰাক যিকোনো কেছ লগাই চালান দিয়াৰ ভাবুকি প্ৰদান কৰে পৰিয়ালৰ লোকক আৰু চালান দিয়াৰ ভয়তেই আৰক্ষী বিষয়া ৰাজা ইৰছাদক নিশাৰ ভিতৰতে ৫০,০০০ টকা দিয়ে পৰিয়ালৰ লোকে ইপিনে আৰক্ষীৰ প্ৰহাৰত অসুস্থ হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে এই যুৱকজন দোকানত বহি আছিলোঁ অন্যদিনাখনৰ নিচিনা তো দোকানৰ ওচৰত মন্দিৰটোত মই বহি আছিলোঁ তো ৰাজা ইৰছাদ আহিলে চিভিল ড্ৰেছত লগত দুজন চিপাহী লৈ পিনে কনষ্টেবল লৈ তাৰপিছত আহি পিনে মোক ক'লে যে তোমাৰ নাম বিকি বৰা নেকি মই হয় ছাৰ তাৰপিছত মোৰ দোকানৰ ভিতৰলৈ লৈ গ'ল লৈ পিনে মোক এজনে পকেটৰ হাত সোমাই মোৰ মোবাইলটো ওলাই দিলে তাৰপিছত এজনে মোক পকেটৰ পৰা পুৰিয়া এটা সোমাই দিলে তাৰপিছত পেটত মাৰিলে একলাট আৰু অলপ মাৰপিট কৰিলে দোকানত তাৰপিছত লৈ গ'ল চলাই আছিল দোকানৰ বাকী বহি আছিল এইবোৰ চব লৈ গ'ল তাৰপাছত থানাত লৈ পিনে দৰ্জা বন্ধ কৰি মোক পিটিছে ৰডে দি পিনে মাৰিছে ইয়াতে আৰু এইটো কাণত পিষ্টল দি পিনে মাৰিছে ইয়াতে ৩ বা ৪ বাৰকৈ মাৰিছে পিষ্টল দি পিনে এইবিলাক যে আঘাত কৰিছে চব ৰডে দি কোবাইছে ছাৰ ৰডে দিও কোবাইছে আৰু লাঠি দিও কোবাইছে এইবোৰ অলপ লাঠি দি কোবোৱা দাগ আছে আৰু পিনে বেছি ৰডে দি মাৰিছে এইটো হাতত তাৰপিছত তোমাক কেতিয়া আহিব দিলে থানাৰ পৰা 11:30মান বজাত আহিব দিলে ৰাতি পইচা পাতিটো লৈছে মিছেছৰ পৰা বোলে ৫০,০০০ টকা লৈছে ৫০,০০০ লোৱাৰ পিছতহে আহিব দিছে মোক আৰু ৱাৰ্ণিঙো দিছে
এৰাৰ পিছত মোক আৰু মিছেছক আৰু মাক যে বাহিৰত যদি কয় বা যদি কাৰোবাক কয় পইচা লৈছে বুলি তেতিয়াহ'লে মোক বেলেগ কেছত ফাঁচাই পিনে হাত ভৰি ভাঙি থৈ দিব আৰু চালান কৰি দিব বুলি তেওঁলোকে আহি পেলাই অপদস্থ কৰি মাৰিছে, উঠাই লৈ যাই মাৰিছে। আৰু মাৰাৰ পিছত মাৰি কমল দেউৰী আৰু বিশ্বজিৎ সূত্ৰধৰে তেওঁলোকে আনি পেলাই টোপোলা সোমাই দিছে। টোপোলা বুলি গতিকে সেইকাৰণে মই আপোনালোকৰ চেনেল ব্লেক মেইলিঙত নামিছে, ব্লেক মেইলিং কৰিছে। আৰু মোৰ আপোনালোকৰ চেনেল সেই তেওঁ যিজন OC ৰাজা ইছাদ তেওঁ কয় যে মই টাইম বাছৰ মানুহ, মই ঘূলিয়ে দিম, মোৰ অমুক নাই তমুক নাই, মই অমুক কৰিব পাৰোঁ, মই এছপিক কিডনেপ নকৰোঁ। তেওঁ এইবিলাক কথা কৈছে। পিছত আমাৰ মিছেছ আৰু বোৱাৰী গ'ল থানাত, যাওঁতে বোলে কৈছে যে 1 লাখ টকা দি নহ'লে। গৰম খবৰ, অসমৰ ৰাজনীতিৰ সবাতোকৈ ডাঙৰ খবৰ। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰস্তাৱক পূৰ্ণ সমৰ্থন আগবঢ়ালে AIUDF-এ। কংগ্ৰেছৰে মিত্ৰতা কৰি AIUDF-এ এই মুহূৰ্তত এই গৰম খবৰ আমি জনাইছোঁ। কংগ্ৰেছৰে হোৱা বৈঠকৰ অন্তত ঘোষণা কৰে AIUDF নেতৃত্বই। কংগ্ৰেছ কোৰ কমিটিৰ মহাজোটবন্ধনৰ প্ৰস্তাৱক আদৰণি জনালে AIUDF-এ। কংগ্ৰেছক বিগ ব্ৰাদাৰ আখ্যা দিলে AIUDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী AIUDF-ৰ পৰা নহয় বুলি স্পষ্ট ঘোষণা আমিনুল ইছলামৰ। এই পৰ্যন্ত মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা কৰা নাই কংগ্ৰেছে। মিত্ৰতা সন্দৰ্ভত চূড়ান্ত হোৱা নাই এই মন্তব্য কৰে ৰিপুণ বৰাই। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। তৰুণ গগৈৰ বাসগৃহত অনুষ্ঠিত হৈছিল কংগ্ৰেছ AIUDF-ৰ বৈঠক আৰু বৈঠকত অংশ লয় AIUDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, AIUDF-ৰ বিধায়িনী দলৰ মুৰব্বী হাফিজ বছিৰ কাছিমি সহ 5জনীয়া সজাতি দলে। আনহাতে কংগ্ৰেছৰ হৈ এই বৈঠকত থাকে তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন। এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় কংগ্ৰেছ আৰু AIUDF-ৰ মাজত। AIUDF-ৰ 5জনীয়া সজাতি দলে অংশগ্ৰহণ কৰে এই ৰুদ্ধদ্বাৰ বৈঠকত। আৰু এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টভাৱে ঘোষণা কৰে AIUDF নেতৃত্বই, কংগ্ৰেছে যে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে এই প্ৰস্তাৱলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে AIUDF-এ। কংগ্ৰেছৰে হোৱা বৈঠকৰ অন্তত ঘোষণা কৰে AIUDF নেতৃত্বই। কংগ্ৰেছ কোৰ কমিটিৰ মহাজোটবন্ধনৰ প্ৰস্তাৱক আদৰণি AIUDF-ৰ। আনহাতে কংগ্ৰেছক বিগ ব্ৰাদাৰ আখ্যা দিলে AIUDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আনুষ্ঠানিকভাৱে যেন মিত্ৰতা পাশত আবদ্ধ হ'ল কংগ্ৰেছ AIUDF আৰু AIUDF-ৰ নেতৃত্বৰ মন্তব্য ঘোষণাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে। যদিওবা তাৰ বিপৰীত মন্তব্য আগবঢ়াইছে APCCৰ সভাপতি ৰিপুণ বৰাই। কেইবাটাও পৰ্যায় এতিয়াও বাকী থকাৰ কথা উল্লেখ কৰিছে ৰিপুণ বৰাই। আমি জনাইছোঁ তৰুণ গগৈৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই ৰুদ্ধদ্বাৰ বৈঠক AIUDF আৰু কংগ্ৰেছৰ। বৈঠকত অংশ লয় AIUDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, AIUDF-ৰ বিধায়িনী দলৰ মুৰব্বী হাফিজ বছিৰ কাছিমি সহ 5জনীয়া সজাতিৰ দল। আনহাতে কংগ্ৰেছৰ হৈ বৈঠকত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, APCCৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৰকিবুল হুছেইন। আজি আমি আমাৰ গোটেই ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন, ধুবুৰীৰ বিধায়ক, আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৰিমুদ্দিন বৰভূঞা চাহাব, আমি 5জনী এটা সজাতি দলে সন্মানীয় সভাপতি চাহাবৰ নিৰ্দেশ মৰ্মে আহি এটা তেখেতসকলক এই সিদ্ধান্তত কোৰ কমিটিৰ সিদ্ধান্তক আমি ৱেলকাম কৰিছোঁ। এই মুহূৰ্তলৈকে যি প্ৰস্তাৱিত মিত্ৰতাৰ কথা আছে সেইটোত আপোনালোকে সহমত পোষণ কৰিছে? হয়, আমি এইটোত সহমত পোষণ কৰিছোঁ। আৰু সভাপতি চাহাবৰ নিৰ্দেশ আমাৰ যে আমাক টিম আহিব লাগে আৰু তেখেতসকলক অফিচিয়েলি জনাব লাগে যে উই আৰ এগ্ৰী। অল এৰাউণ্ড এইটো কনচেণ্ট দিহে এইটো পাৰ্টিৰ কনচেণ্ট হৈছে। কোৰ কমিটিৰ সিদ্ধান্ত মানে এইটো পাৰ্টিৰ সিদ্ধান্ত। ব্যক্তিগতভাৱে কাৰোবাৰ কিবা অলপ মনত আঘাত থাকিব পাৰে, কিবা থাকিব, সেইটো ধৰ্তব্য নহয়, সেইটো আমাৰ জানিবৰ বিষয়বস্তু নহয়। কংগ্ৰেছে যেতিয়া অপেনলি কৈছে যে তেখেতসকলক কোৰ কমিটিৰ সিদ্ধান্ত, আমি এই সিদ্ধান্তক ৱেলকাম কৰিম। চাওক, আমি যোগাযোগ কৰি আহিছোঁ, কোনোবাই মাতিছে আৰু আমি আগবাঢ়ি আহিছোঁ এনেকুৱা কথা নহয়। এটা যোগাযোগ হৈছে আমাৰ মাজত, যোগাযোগ হৈ বহাৰ প্ৰসংগত আমি কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী চাহাবক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক ইয়াৰ আগতো হৈছিল আৰু আমি এইবাৰো দেখিছোঁ যে এলায়েন্সৰ কথা অহাৰ আগে আগেই এই কথাবিলাক আহিব। সেইকাৰণে আমি দলৰ ফালৰ পৰা স্পষ্ট কৰিছোঁ যে সাংবিধানিকভাৱে আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ আজমল সাহেব মুখ্যমন্ত্ৰীৰ কোনো বাধ্যবাধকতা নাই বা কোনো নিষেধ নাই। কিন্তু আমি মৌলানা বদৰুদ্দিন আজমল সাহেব স্পষ্টভাৱে জনাই দিছে যে তেখেত মুখ্যমন্ত্ৰী পদৰ কাৰণে লালায়িত নহয়, তেখেত আগ্ৰহী নহয়। তেখেতৰ মূল কথা হ'ল অসমত এটা সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগে, ইয়াত ঐক্যৰে সকলো শান্তি, সকলো আন্তঃসম্প্ৰদায়ৰ সদভেদ এটা সৃষ্টি হ'ব লাগে, ঐক্য থাকিব লাগে আৰু উন্নয়ন হ'ব লাগে। ইয়াত মুখ্যমন্ত্ৰীত্বৰ কাৰণে AIUDF গঠন কৰা হোৱা নাই। সেই কথাবিলাক এতিয়ালৈ বহুত প্ৰিমেচিউৰ্ড হ'ব, জাষ্ট ইনিচিয়েল ষ্টেজত আমি আহিছোঁ। এইটো পিছত সিদ্ধান্ত হ'ব, কেনেকৈ হ'ব, কি হ'ব। মিত্ৰতা হ'ব, এইটো খাটাং আমাৰ ফালৰ পৰা জনাই দিছোঁ যে আপোনালোকৰ এইটো আছে। আৰু গ্ৰেণ্ড এলায়েন্স আহিব, অকল কংগ্ৰেছে নহয় আৰু বেলেগ পাৰ্টিও থাকিব। আৰু এই ক্ষেত্ৰত আমি আজি বিগ ব্ৰাদাৰ আপোনালোকক আমি অৱগত কৰাইছোঁ যে আমাৰ কংগ্ৰেছ অলৰেডি বিগ ব্ৰাদাৰ। তেখেতসকলে কংগ্ৰেছৰ ফালৰ পৰা ভিতৰৰ ফালৰ পৰা কাক মুখ্যমন্ত্ৰী যদি কি দিব এইটো আমি মাত মাতিব নাযাওঁ। কথাটো হ'ল এলায়েন্স হ'ব লাগে, অসমৰ অসমীয়া বিৰোধী চৰকাৰটো উৎখাত হ'ব। উজনি অসমৰ কথা বাৰে বাৰে কোৱা হৈছে, নিশ্চয় উজনি অসমৰ মানুহে এটা কথা স্পষ্ট হৈছে
যে যিমানেই ভয় নেদেখাওক আমি স্পষ্ট ক'ব খুজিছোঁ আমি অসম আৰু অসমীয়া বিৰোধী নহয় আমি অসম আৰু অসমীয়াৰ সপক্ষে সেইকাৰণে আজমলক ভয় দেখাৱাৰ কাৰণে যিটো কৌশল বিজেপিয়ে কৰি আজি AIUDF বেসিক্যালি আজি কোনো কথা হোৱা নাই তেওঁলোকে আহি আজি এটোৱে কৈ গ'ল কংগ্ৰেছে যেটো আহ্বান জনাইছে গ্ৰ্যান্ড এলায়েন্সৰ সেই আহ্বানত আমি সহাৰি জনাইছো আমি কৈছো গ্ৰ্যান্ড এলায়েন্স আমি আহ্বান জনাইছো আমি বিগ ব্ৰাদাৰ্স হিচাপে গুটে সকলোকে আমি আহ্বান জনাইছো আৰু আমি এই কাৰণে আহ্বান জনাইছো বেলেগে বেলেগে আটাইবিলাক পাৰ্টিয়ে কৈ আছে যে বিজেপিক উৎখাত কৰিব লাগে সবেই কৈ আছে সেইকাৰণে আমি সবকে কৈছো যদি তোমালোকে সবেই বিজেপিক উৎখাত কৰাই বিচাৰিছা আমিওটো বিচাৰি আছো গতিকে আহা আমি একেলগে মিলি এটা এলায়েন্স কৰো না সেইটো আহ্বান সেই আহ্বানটো আমি জনাইছো এতিয়া সেই আহ্বানটোত গোটেইবিলাকে আহি সহাৰি জনোৱালে টাইম লাগিব নহয় আমি মিত্ৰতাটো সেইটো গোটেই বস্তুটো আজি একেকোবে হ'ব নোৱাৰে সেইটো আমি পিছত কওঁ আৰু বহুত দিন আছে নহয় আৰু পিছত কওঁ আৰু বহুত আছে তেওঁলোকে বিগ ব্ৰাদাৰ্স বুলি কৈছে আমাক হয় আমি বিগ ব্ৰাদাৰ্স কিন্তু কথাটো হৈছে কি যেতিয়ালৈকে এইবিলাক এগ্ৰিমেণ্ট নহয় সহি হ'ব লাগিব এনে মুখে নহয় সহি নোহোৱালৈকে মই কেনেকৈ আমি AIUDF-ক বিচাৰিছো আমি নট অনলি AIUDF আমি বাৰম্বাৰ কৈছো বাকীবিলাককো বিচাৰিছো গতিকে এতিয়া এগ্ৰিমেণ্ট একো হোৱা নাই তেওঁলোকে আহিছে অকল সেইটো কমিউনিকেট কৰিবলৈ যে কংগ্ৰেছে যিটো গ্ৰ্যান্ড এলায়েন্সৰ যিটো প্ৰপ'জেল লৈছে সেইটোত তেওঁলোকৰ সন্মতি আছে ইফালে তুংগত উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এবাৰ তৰুণ গগৈক ঔৰংজেবৰ লগত তুলনা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুত্ৰ স্নেহত মতলীয়া হৈ আছে তৰুণ গগৈ কেতবোৰ কটাক্ষ তৰুণ গগৈক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ঔৰংজেবৰ লগত তুলনা কৰি মন্ত্ৰী হিমন্ত কি ক'লে শুনোৱা হওক তেওঁ এইবিলাক বহুত ক'লে যোৱা 16 চনত এদিন চুকাফা হ'ল এদিন লাচিত হ'ল এদিন কিবা হ'ল বৰ্তমান তেওঁ ঔৰংজেব আৰু আজমল হৈ আছে বাকী ভাৰতৰ যদি ইতিহাস চাই অন্ধ পুত্ৰ প্ৰেমত বহুত ডাঙৰ সাম্ৰাজ্য ভাঙি পৰিছে 2016 চনত কংগ্ৰেছ কোনো কাৰণতে নাহাৰিলেহেঁতেন যদি অন্ধ পুত্ৰ প্ৰেমত তৰুণ গগৈ ডাঙৰীয়াই নকৰিবলগীয়া কামবোৰ নকৰিলেহেঁতেন গতিকে তৰুণ গগৈ অসমৰ ৰাজনীতিত বহু দিনলৈ এটা উদাহৰণ হৈ থাকিব যে পুত্ৰ প্ৰেম মানে কিমান বেয়া প্ৰেম ল'ৰা ছোৱালীক মৰম কৰিব লাগে ভাল শিক্ষা দিব লাগে কলেজত পঢ়াব লাগে ভাল মানুহ কৰি গঢ়ি তুলিব লাগে কিন্তু এজন পুতেকৰ স্বাৰ্থত জাতি আৰু ধৰ্মক বিক্ৰী কৰি দিয়া এইটো হ'ব নালাগিছিল ইমানখিনি মই কম তাতকৈ বাকিখিনি আৰু তেওঁলোকে জানিব খবৰৰ ধাৰা অব্যাহত থাকিব এই মুহূৰ্তত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি